যি এই তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ গতিত আগবাঢ়িছে। পুনৰ কৈছো যে প্ৰথম পৰ্যায়ত এটা দুৰ্ঘটনা বুলি মেঘালয় আৰক্ষীয়ে যিটো তদন্ত কৰিছিল আৰু তাৰ পিছতে তেওঁলোকৰ ষ্টেটমেণ্ট লৈছিল, কিন্তু পৰৱৰ্তী সময়ত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটেই বিষয়টো দৃষ্টিগোচৰ হ'ল, মেঘালয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতিলে, জ্যেষ্ঠ আৰক্ষী বিষয়াক যিহেতু গোটেই তদন্তৰ দায়িত্ব দিলে, তাৰ পিছতে কিন্তু পুনৰ এই যি ঘটনা, এই ঘটনাৰ তদন্ত সঠিক ৰূপত নিবৰ বাবে তেওঁলোকে যত্ন কৰি আছে। আৰু আপুনি যিহেতু কৈছে যে ইয়াৰ কি বিকল্প আছে, বিকল্প নিশ্চয় থাকিব, কাৰণ আৰক্ষীয়ে যেতিয়া চিচি কেমেৰা বিচাৰিছে সেই চিচি কেমেৰাসমূহ পোৱা নাই। গতিকে সেই সময়ত যিহেতু গোটেই ঘটনাটো সংঘটিত হৈছে 4:44 পুৱতি নিশা, গতিকে সেই সময়ত গুৱাহাটী অভিমুখী যিহেতু যিসমূহ ট্ৰাক আছিল সেইসমূহ বিশেষকৈ তাৰ পৰা আহোঁতে সেই ঠাইতে কেমেৰা নাছিল। গতিকে গুৱাহাটীত সোমোৱাৰ লগে লগে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত চিচি কেমেৰা আছে। গতিকে যি পথেৰে আচলতে মূল পথৰ পৰা শ্বিলঙলৈ যিটো ৰাস্তা গৈছে, সেই ৰাস্তাৰ যিহেতু গুৱাহাটী মহানগৰীত কেমেৰা আছে, গতিকে সেইসমূহ চাব। তেনেকে অসম আৰক্ষীয়ে হয়তো সহযোগিতা আগবঢ়াব, কাৰণ গোটেই বিষয়টো অসম আৰক্ষীয়েও এতিয়া চোৱা মেলা আৰম্ভ কৰিছে। গতিকে গোটেই মেঘালয় আৰক্ষী আৰু অসম আৰক্ষীৰ সহযোগত যেতিয়া ক্ষিপ্ৰতাৰে তদন্ত চলিব, তদন্ত চলাৰ পিছত নিশ্চয়কৈ এই যি ট্ৰাক, এই ট্ৰাকৰ সন্ধান ওলাব। কিন্তু এতিয়া কথা হ'ল যে আনায়াতুল, প্ৰজ্ঞা, মৃগাংক আৰু গায়ত্ৰীয়ে কোৱাৰ দৰে এয়া হৈছে দুৰ্ঘটনা, কিন্তু পিতৃ মাতৃৰ মতে দুৰ্ঘটনা নহয়, এয়া পৰিকল্পিত হত্যাকাণ্ড। কিন্তু প্ৰথম পৰ্যায়ত দুৰ্ঘটনা হ'ল, তেওঁলোকে কৈছে দুখন ট্ৰাক ৰখাই থোৱা আছিল, ট্ৰাকত খুন্দা মাৰিলে, কিন্তু ট্ৰাকখন গ'ল কলৈ? কাৰণ ৰখাই থোৱা ট্ৰাক এখন হয়তো গুচি আহিব পাৰে, সেইটো নুই কৰিব নোৱাৰি, কাৰণ ট্ৰাক চালকসকলে নিশাৰ ভাগত আহি অলপ ৰয় আৰু পুৱতি নিশা পুনৰ তেওঁলোকে গন্তব্যস্থানলৈ গতি কৰে। গতিকে প্ৰথম কথা হ'ল তদন্ত কৰিবলৈ ট্ৰাকখনৰ সম্ভেদ লাগিবই, কাৰণ প্ৰমাণ স্বৰূপে সেইসমূহ যদি প্ৰতিষ্ঠা কৰিব নোৱাৰে আদালতত, তেন্তে মুখ থেকেচা খাব আৰক্ষীয়ে, সেয়া হৈছে নিয়ম। গতিকে চিচি কেমেৰাৰ ক্ষেত্ৰত কথা হ'ল মুকলি ৰাস্তা আৰু সেই মূল পথত এটা ঠাইতো তেনেধৰণৰ কেমেৰা নাই। গতিকে তেনেধৰণে কম সময়ৰ ভিতৰত এই ঘটনাটো তদন্ত কৰি সফল হ'বলৈ যাওঁতে তেওঁলোকে কিছু থমকি ৰ'ব লগা হৈছে, কাৰণ যেতিয়া ঘটনা সংঘটিত হ'ল তেতিয়া লগে লগে আহিছিল মেঘালয় নংপু আৰক্ষী, আৰু নংপু আৰক্ষী ঘটনাস্থলী পোৱাৰ পিছত তেওঁলোকে একো পোৱা নগ'ল। আৰু এটা কথা যে বৰষুণ দিছিল, মুষলধাৰ বৰষুণ দিছিল, মুষলধাৰ বৰষুণৰ ফলত তাত যি তেজৰ চেকুৰা আছিল বা তাত যি গাড়ীৰ গ্লাছ ভাঙি পৰিছিল সৰু সৰু, সেই সকলো চিন নাইকিয়া হৈ গ'ল, কাৰণ মুষলধাৰ বৰষুণে সেই সমগ্ৰ যি পৰিৱেশটো একেবাৰে ধুৱাই পেলালে। আৰু সকলোৱে জানে মেঘালয়ৰ ৰাস্তা হৈছে সম্পূৰ্ণৰূপে চাফা, গতিকে বৰষুণ দিলত সেই ঠাইত কোনো ধৰণৰ চিন মোকাম নাই। গতিকে এতিয়া কেনেধৰণে গোটেই তদন্ত প্ৰক্ৰিয়াটো আগবঢ়ায় আৰু মেঘালয় অসম আৰক্ষীৰ সহযোগত তেওঁলোকক যেতিয়া পুনৰ জেৰা চলাব। আৰু এটা কথা ক'ব বিচাৰিছো যে 15 তাৰিখে পুনৰ তেওঁলোকক নংপু থানালৈ তলব কৰিছে গোটেই কেইগৰাকীয়ে, কাৰণ যিহেতু তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰিছে যদিও তেওঁলোকৰ সন্দেহ আছে, গতিকে তেওঁলোকক পুনৰ তলব কৰিছে। পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰা আৰু কিছু তথ্য লাভ কৰিব। আৰু মহানগৰ বিশেষকৈ দিছপুৰ থানাৰ অধীনত নম্ৰতা বৰা যিটো ফ্লেটত আছিল, দিছপুৰ থানাৰ অধীনত আছিল, গতিকে সেই এৰিয়াটোৰ আছিল, আৰু দেউতাকেও গোচৰ দিছে দিছপুৰ থানাত। গতিকে দিছপুৰ আৰক্ষীয়েও ঘটনাটো চাই আছে, তেওঁলোকক সোধা পোছা কৰিব। মৃগাংক, গায়ত্ৰী, প্ৰজ্ঞাৰ পৰা সঁচা কথা উলিয়াবই লাগিব, কাৰণ তেওঁলোকে গোটেই ঘটনাটোত জড়িত হৈ আছে। আনায়াতুলে গোটেই কথা ক'ব লাগিব। আৰু যদি ট্ৰাকখন ৰৈ আছিল, টকা দি সেই ট্ৰাকখন সেই ঠাইৰ পৰা পঠিয়াই দিয়া হ'ল নেকি, সেইখিনিও চাব লাগিব, কাৰণ বিধায়কৰ পুত্ৰ যিকোনো এটা ঘটনা সংঘটিত হোৱাৰ পিছত তেওঁ মুক্ত হ'বৰ বাবে তেওঁ মেনেজ কৰাৰ ক্ষেত্ৰত তেওঁলোক কিন্তু এইবিলাকত পাকৈত। গতিকে সেই দিশটোও চাব, আৰক্ষীয়ে গোটেই বিষয়খিনি চাব, কাৰণ টকা দি সেই ঠাইৰ পৰা প্ৰমাণ নষ্ট কৰাৰ বাবে পঠিয়াই দিলে নেকি, সেইসমূহো চাব। গতিকে মহানগৰ আৰক্ষী আৰু বিশেষকৈ নংপু আৰক্ষীৰ সহযোগত যি তদন্ত চলিব তাৰ পিছত উন্মোচিত হ'ব, আৰু অতি শীঘ্ৰে মৃগাংক, গায়ত্ৰী আৰু প্ৰজ্ঞা আনায়াতুল তলব কৰিব, তেওঁলোকৰ সন্দৰ্ভত খোজা পোছা কৰিব। হয় মিতালী কোঁৱৰ, আন এক প্ৰশ্ন, যি শ্বিলঙৰ পৰা গুৱাহাটীলৈ অহা যি টোলগেট আছে, টোলগেটৰ যদি CCTV ফুটেজ আছে, CCTVৰ কেমেৰা আছে, সেই কেমেৰাও বিকল্প হ'ব পাৰে নেকি? এইকাৰণে প্ৰশ্ন উত্থাপন কৰিছোঁ। যদি গাড়ীকেইখন অহাৰ কিবা দৃশ্য থাকে CCTV কেমেৰাত, সেই দৃশ্যও কিন্তু এই ঘটনাৰ তদন্ত আগবঢ়াই নিয়াত সহায় কৰিব পাৰে নেকি মিতালী কোঁৱৰ? নিশ্চয়কৈ, কাৰণ টোলগেটৰ আগত গোটেই ঘটনাটো সংঘটিত হ'ল। গতিকে এই যিখন ট্ৰাক, সেই ট্ৰাক
খুন্দা মাৰিছিল যদি ট্ৰাকখন গুচি আহিছিলে সেইসমূহ ট্ৰাক আবদ্ধ হ'ব টোল গেটত যদি কেমেৰা আছে তেন্তে আবদ্ধ হ'ব কিন্তু ঘটনাটো যে কাৰণ বহু ট্ৰাক আহি থাকে সেই পথেৰে বহু ট্ৰাক আহি থাকে গতিকে কোনখন ট্ৰাক তাক চাব লাগিব সেই সকলোবোৰ চাব সেইবাবে কৈছো যে মহানগৰ আৰক্ষীৰ লগত মেঘালয় নংপু থানাৰ আৰক্ষী যৌথ যি অভিযান চলিব বা যৌথ তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব তাৰ পিছত সম্পূৰ্ণৰূপে পোহৰলৈ আহিব কাৰণ এই ঘটনাটো এতিয়া নিৰ্ভৰ কৰিছে প্ৰমাণস্বৰূপে ট্ৰাক দুখন কাৰণ ট্ৰাক দুখনৰ তথ্য লাভ কৰাৰ পিছতে প্ৰথম প্ৰতিষ্ঠা হ'ব যে দুৰ্ঘটনা এয়া